ওয়েলকাম বেক টু মাই চেনেল খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি বন্ধুসকল মই তাৰমানে এই যে অলপমান কিবা মিচিঙত টাংকি হেন দেখা পাইছি সেইটো তাৰমানে মই কান্ধত দুটা মেচিনত টাংকিত পানী লৈ আহি আছোঁ এটাত 16 লিটাৰ কৰি দুটাত 32 লিটাৰ পানী দাঙি লৈ আহি আছোঁ তাৰমানে মই ভাবিছিলোঁ ভাৰখান দেখাম আপোনালোকক কিন্তু মই ভিডিঅ'টো এদিন নললো দেখাবা এইয়া এই কান্ধত দেখছি না কান্ধত দুই টাংকি দুই টাংকি পানী আছে তাৰমানে এই যে পানী কইৰে আনছো মই এই পানীখিনি দি কি কাম কৰছো আপোনালোকে আহাকালি দেখাম আজি মই ভিডিঅ' মাৰাই নহ'ল তাৰমানে এই যে কামখিনি কৰি আহিলোঁ এনেকুৱা ভাগত ধৰিল তাৰপিছত ঘৰত আহিলোঁ ঘৰত আহি কি হ'ল জানে না মস্ত বৰষুণ কোনো ধৰণৰ কাম নাহিল তথাপিও কালি দেখাম মানে বন্ধুসকল কি হ'ল জানে না আজি কেইদিনমান মই আহিব পৰা নাছিলোঁ এই পথাৰত মানে আমাৰ বস্তিতে এখিনি মই আহিব পৰা নাছিলোঁ ইফালে বৰষুণ ইফালে সেই মানে আমাৰ পথাৰখন দূৰত ধান কৰা পথাৰখন তাতে গ'লোঁ কেইদিনমান কইঠা চইঠা নিলোঁ ৰোৱনী চুৱনী লগালোঁ হাল চাল মাৰিলোঁ কিন্তু ইফালে একেবাৰে হাবি অৰণ্য হান বুলি যে কয় এই 6 দিন বা 7 দিনৰ ভিতৰত অৰণ্য হৈ গৈছে সেই অৰণ্যখানত এনেকৈ মই ছাগালকেইটা এৰি দিলোঁ অলপমান খাবা দিলোঁ ছাগালকেইটাক খাই লৈ মানে 2 দিনে খাবা দিছোঁ সিহঁতক যিহেতু মই বুন মাখা মাৰি পেলাম সিহঁতক একবাৰ খাই ল'বা দিলোঁ এই অভয়াৰণ্যখনৰ মাজত একদম মানে সিহঁতৰ এই দেখছি না গাছ কেনেকৈ মৰছি অভাৰ পানী হৈছে তাৰমানে অভাৰ পানী তাতে আৰু এইবাৰ একজাত পকাই আহি দেখছি না ছিঙি দিছে আৰু একজাত পকাই ছিঙি আছে গাছগিলাখন মানে এই প্ৰথম এনেকুৱা গাছ ছিঙা আগতে মোৰ এনেকৈ ছিঙি পোৱা নাছিল এইবাৰে যে এনেকৈ গাছ ছিঙিল আগত কিন্তু মোৰ এনেকৈ ওপৰত গাছ ছিঙা নাছিল এই চাবচোন এই যে চাই আছোঁ এইয়া এই কি পকাই এনেকৈ ছিঙি দিয়ে গাছডাল কিবাহে বহু বছৰ কৰিলোঁ কিন্তু এইবাৰে এনেকুৱা হৈছে আগত হোৱা নাছিল মোটামুটি বহুত গাছ এই বাঘে উঠা গাছ এনেকৈ বাঘে যোৱা গাছ এই মডেল ইমান ডাঙৰ গাছ ছিঙি গৈছে তথাপিতো টেনশ্যন লোৱা নাই মোৰ গাছ আছে এভেইলেবল গাছ দি থোৱা আছে এডাল দুডাল মাজে মাজে গেলিও তাৰমানে অভাৱ নহয় একদম এভেইলেবল মাল সেইকাৰণে দি থৈ দিছোঁ যাতে মূল্য চাঙিখান ফিল আপ হৈ থাকে যি নহওক এই যে অলপ আগতে ক'লোঁ মই কি কাম কৰিছোঁ আপোনালোকক মই আহাকালি দেখাম বাৰু পানীৰ ভাৰ কইৰে কি কাম কৰিলোঁ মই আপোনালোকে চাবা পাব আজি মই ৰিজাল্টটো পাইছোঁ গোটাই কামত নাহা নহয় অলপমান কাম আছে এই যে সেউজীয়া ঘাঁহগিলাখান এই ছাগালক যে খাবা দিছোঁ এইটো আমাৰ দামৰি চানাটো আহাকালি আপোনালোকক এটা মই দেখাম ভিডিঅ' কৰি এই সেউজীয়া গাছগিলাখান ঘাঁহগিলাখান চেলটেপ কৰি দিছোঁ আজিয়ে চেলটেপ কৰি দিছোঁ তাক মানে সেউজীয়া গাছখিনি চেলটেপ দিছোঁ সঁচা জিকাখিনি বা কি হয় নাজানো মস্ত দবাপিটা বৰষুণ আহিল যি নহওক আজিলৈ আপোনালোকৰ ওচৰৰ পৰা মই বিদায় ল'লোঁ এইয়া এটা বেলেগ বস্তু এইটো এই দামৰাজ চানা এইটো আমাৰ এই দামৰাজ চানাটো চালা মই 2 দিন এনে মাত দিলোঁ সি মোৰ ওচৰতে থকা হ'ল
নাই 2 দিন মাত দিলোঁ তাক, দেওঁতে সি এতিয়া মোৰ ওচৰতে থাকে। আৰু এইগিলা মই চাচি আছিলোঁ, সিও মোৰ ওচৰে ওচৰে ঘূৰি থকা হ'ল। যি নহওক সেউজীয়া ঘাঁহগিলাখান কালি দেখা পাব কি হৈছে। মানে আজি ইমান দিন লাগি লাগি কাম নহ'ল। ইমান বৰষুণ দিছি মানে কামেই নহ'ল। আজিলৈ টাটা বাই বাই, চি ইউ। মানে জিকাখিনি বৰষুণৰ কোবত ৰঙা পৰি গৈছে একদম। ই মানে মৰি যোৱা নাই, মানে মৰো মৰো অৱস্থা হৈ আছে। মই ভাবিলোঁ গুৰত মাটি চাপে চাপে দিওঁ, কিন্তু নৰি একলাই কিমান কৰিব। 2 দিন দিলোঁ কিন্তু আজি লাষ্টত অলপ মেডিচিন মাৰি দিলোঁ। কিমান কোদাল মাৰিব আৰু, ইমান কোদাল মাৰিব নোৱাৰি না একলাই। এই দেখছি না কোদালখনতো চালা নাল নাপে ফেলে এডাল মস্ত লোহা লগাই ল'লোঁ। এই লোহাডাল দাঙিয়ে মোৰ একেবাৰে অৱস্থা টাইট হৈ গ'ল।